এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে সোৱাদ ৰেচিপি এটা বনাই দেখুৱাম আপোনালোকক। একেবাৰে সোৱাদ বুলি কিয় কৈছোঁ জানেনে? এপিচ মাছেৰে এটা সোৱাদ ৰেচিপি বনাই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব। এতিয়া মই কিটচেনলৈ গৈ ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। এয়া ৰেচিপিটো এপিচ মাছেৰে আপোনালোকক সোৱাদ ৰেচিপি বনাই দেখুৱাম আজি। এয়া পিঁয়াজ লৈছোঁ দুটা, কাটি লৈছোঁ, নহৰু দুটা লৈছোঁ। এয়া আদা নহৰুখিনি কাটি লৈছোঁ, এইখিনি খুন্দি লৈ ল'ম। জলকীয়া 4টা লৈছোঁ আৰু বিলাহী 2টা লৈছোঁ। এতিয়া ৰেচিপিটো বনোৱাৰ কাৰণে বিলাহী কেইটা মাজে মাজে এনেকৈ ফালি ফালি দি ল'ম। এনেকৈ এয়া ফালি ফালি দি লৈছোঁ। এনেকৈ ফালি দিলে ধুনীয়াকৈ ভিতৰ ফালে ধুনীয়াকৈ সিজি যাব। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। এয়া ৰিফাইন। এতিয়া পাঁচফোৰণ অলপমান দি ল'ম। এয়া পাঁচফোৰণ। এতিয়া নহৰু পিঁয়াজখিনি দি লৈছোঁ। এইখিনি অলপমান ভাজি লৈ ল'ম। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া ৰংগুড়া দি দিছোঁ। এতিয়া ৰংগুড়াখিনি দি অলপমান ভাজি ল'ম। এতিয়া বিলাহীখিনি দি ল'ম। এয়া বিলাহী 2টা দি লৈছোঁ। অলপমান ভাজি ল'ম। এনেকৈ আঞ্জা বনাই খালে বহুত টেষ্টি লাগে। এতিয়া জিৰা জালুকৰ গুড়াখিনি দি ল'ম। এয়া জিৰা জালুকৰ গুড়ি 1 চামুচ দি দিছোঁ। অলপমান ভাজি ল'ম। এতিয়া অলপমান পানী দি দিম। এয়া গৰম পানী দি দিছোঁ অলপ। এতিয়া মাছ পিচ দি ল'ম। এয়া মাছ পিচ দি লৈছোঁ। একেলগে জলকীয়া কেইটা দি লৈছোঁ। এয়া নিমখ দি দিছোঁ। এতিয়া অলপমান লাৰি দিয়াৰ পিছত ঢাকনিখন দি দিম।
এয়া ঢাকনি দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিম। এয়া ঢাকনি গুচাই দিছোঁ। এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া 5 মিনিটমান ভালকৈ উতল আহিব দিম। এয়া চাওক আঞ্জাখন অলপমান উতল আহিব দিছোঁ। এতিয়া আদা নহৰুখিনি অলপমান খুন্দি দি দিম। এয়া চাওক বহুত মিহি নকৰোঁ, অলপমান খুন্দি দি দিম। এয়া চাওক নহৰু আদাখিনি খুন্দি ল'লোঁ। এয়া চাওক বহুত মিহি কৰা নাই। এতিয়া এইখিনি আঞ্জাত দি দিম। এয়া চাওক আঞ্জাত ধুনীয়াকৈ দি দিছোঁ। এনেকৈ খুন্দি দিলে বহুত টেষ্টি লাগে আঞ্জাত দিলে। এয়া চাওক জলকীয়াকেইটা অলপমান ভাঙি দি দিম। এয়া বিলাহীটো অলপমান ভাঙি দি দিছোঁ। এতিয়া অলপমান গৰম মছলা দি দিম। এয়া চাওক গৰম মছলা অলপমান দি দিছোঁ, আধা চামুচ দি দিছোঁ। এয়া চাওক আঞ্জাৰ কালাৰ ধুনীয়া হৈছে। এয়া এপিচ মাছেৰে সোৱাদ আঞ্জা বনাই ল'লোঁ। আপোনালোকে দেখা পাইছে। আপোনালোকেও এনেকৈ মাছ বেছিকৈও দি বনাব পাৰিব। এতিয়া আঞ্জা হৈ গ'ল। গেছটো বন্ধ কৰিম। এতিয়া ভাতৰ লগত আঞ্জা লৈ ল'ম। এতিয়া ভাত লৈছোঁ। এয়া চাওক এতিয়া অতি সোৱাদ আঞ্জা লৈ ল'ম। এয়া চাওক এয়া চাওক এয়া চাওক আঞ্জা ভাতৰ লগত লৈ লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।